তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত জোৰ সমদল চুতীয়া যুৱ সন্মিলনৰ জোৰ সমদল তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ প্ৰতিবাদী সমদলকাৰীক বাধা আৰক্ষী নিৰাপত্তাৰক্ষী আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ চুতীয়া জাতি যুৱ সন্মিলনৰ আমি জনজাতি হক কেন্দ্ৰীয় চৰকাৰকে চুতীয়া জনগোষ্ঠী আমি 50,000 তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত চুতীয়া যুৱ সন্মিলনৰ এই প্ৰতিবাদী জোৰ সমদল আমাক অধিক জনাব তিনিচুকীয়া ব্যুৰো প্ৰশান্ত খাটুৱালে প্ৰশান্ত জনজাতিকৰণৰ দাবীত পুনৰ ৰাজ্য উত্তাল হৈছে কালি তালাপত মৰাণ ছত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত ব্যাপক জোৰ সমদল বাহিৰ কৰাৰ পিছতে আজি তিনিচুকীয়া সদৰত ইতিমধ্যে চুতীয়া যুৱ সন্মিলনে জনজাতিকৰণৰ দাবীত এক বিশাল জোৰ সমদল বাহিৰ কৰিছে আৰু ইতিমধ্যে আন্দোলনকাৰীক তিনিচুকীয়া আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু যিসমূহ জোৰ লৈ আহিছে তেওঁলোকে সেই সকলোখিনি জোৰ নুমুৱাই দিছে আৰক্ষী প্ৰশাসনৰ ব্যাপক হেঁচা আৰু বাধাৰ পাছতো প্ৰতিবাদকাৰীসকলে আগুৱাই আহিছে তিনিচুকীয়া মহাবিদ্যালয়ৰ সন্মুখৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী সমদলটো তিনিচুকীয়া চহৰৰ অভিমুখে এতিয়া আগবাঢ়ি গৈছে মই তাৰ পৰিৱেশটো দেখুৱাইছোঁ মোৰ সহযোগী সতীৰ্থ হিমাংকৈ দেখুৱাইছে যে তিনিচুকীয়াত চুতীয়া যুৱ সন্মিলনৰ আজি জনজাতিকৰণৰ দাবীত তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী আৰু এয়া দেখুৱাৰী সমদলটো আগবাঢ়ি গৈছে জোৰসমূহ ইতিমধ্যে আৰক্ষীয়ে নুমুৱাই দিবৰ কাৰণে চেষ্টা কৰিছে আৰু নুমুৱাই দিছে মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যে চুতীয়া যুৱ সন্মিলনৰ বিষয়ভাৱে আছে মই অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আজি আপোনালোকে আজি দেখিছে চুতীয়া যুৱ সন্মিলন অসমে আমাৰ ন্যায্যপ্ৰাপ্ত অধিকাৰৰ বাবে আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে আজি অসমৰ পুলিচ প্ৰশাসনে আমাক বাধা দিবৰ কাৰণে চেষ্টা কৰিছে আমি ইয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাই দিব বিচাৰিছোঁ যে তেওঁলোকে যিমানেই আমাক বন্দুক নেদেখক যিমানেই তেওঁলোকে বাধা দিবলৈ চেষ্টা কৰক আমি কিন্তু এই গণতান্ত্ৰিক প্ৰতিবাদ যেতিয়ালৈকে আমাক জনজাতি মৰ্যাদা প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব না আমি জনজাতি হয় আমাক জনজাতি অধিকাৰ দিয়া নাই আমি আন্দোলন কৰিব খুজিছোঁ আমাক আন্দোলন বন্ধ কৰিব খুজিছে গতিকে অসম চৰকাৰক আমি খুঁটিয়াই দিছোঁ যে আগন্তুক সময়ত আমি তেওঁলোকে যদি প্ৰতিবাদৰ ভাষা যদি বুজি নাপায় তেওঁলোকে আমাক যদি জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ধন্যবাদ আমি গণতান্ত্ৰিক দেশখনত আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছোঁ আৰু এই গণতান্ত্ৰিক প্ৰতিবাদত চুতীয়া জনগোষ্ঠীৰ এই ভূমিপুত্ৰ জনগোষ্ঠীবিলাকক বাধা দিয়াৰ চেষ্টা কৰিছে এই বাধা কিন্তু চুতীয়া জনগোষ্ঠীৰ ৰাইজে ওপৰাব অনাগত দিনত অনাগত 26ৰ ইলেকশ্যনত কিন্তু বিজেপি চৰকাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ